আহি পেলাই কৈ গ'ল এতিয়ালৈ সান্দহখিনি হোৱাই নাই নে মই ঠেকি দিম দে তেতিয়া বুঢ়ী এই বোৱাৰীজনীয়ে কেনেকৈ ঠেকি দিছে চাওক এইটো হ'ল বোৱাৰী মানুহ যেতিয়া বোৱাৰীজনী মানে আৰু এগৰাকী সিহঁতৰ ডাঙৰ বৌ এজনী আছিল সেই বৌজনী আহি আৰু সোনকালে হ'ব লাগিব কাইলৈ বিহু পালেহি পটককৈ হ'ব লাগিব দে 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 কেনেকৈ ঠেকি দে 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 মই কওঁ দে অঁ লৈছোঁ আপোনালোকে জানে ঢোল বাদন কৰিব গ'লে সকলোৱে ঈশ্বৰৰ নাম লয় কি নাম লয় কৃষ্ণ বিয়া খাবলৈ মাতিবলৈ গ'লেও কি নাম লয় কৃষ্ণ জ্যেষ্ঠজনক সৰুৱে ডাঙৰক যেতিয়া সেৱা কৰে তেতিয়াও কি নাম লয় কৃষ্ণ আৰু যেতিয়া আমি মোৰ বিয়া পাতিছোঁ মই বিয়া মাতিবলৈ গৈছোঁ অৰিয়া মোৰ বিয়া পাতিছোঁ যাব দেই কি নাম ল'ম কৃষ্ণ আকৌ যেতিয়া আমি নামঘৰত সেৱা কৰিবলৈ যাওঁতে আমি কি নাম ল'ম কৃষ্ণ কৃষ্ণৰ বাহিৰে আমাৰ একোৱেই নাই গতিকে আমিও কি কৰিব লাগিব ঢোলে আমি কৃষ্ণ ৰাম আমি নাম ল'ব লাগিব আমি ঢোলতে লৈছোঁ কি ল'ম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম আমি ঢোলৰ হেৰি মাৰিলোঁ আমি এতিয়া কৃষ্ণ নাম ল'লোঁ এতিয়া আমি যাবলৈ পাৰোঁ আমাৰ যিহেতু বহুত দিনৰ যে আমি আজি একে বুজা পোৱাকৈ বজাইছোঁ সেইকাৰণে অলপ প্ৰব্লেম হৈছে উপায় নাই আৰু আমি বজাম ঢোলৰ মালিতাখন কেনেকৈ বজাম বিখ্যাত অসমৰ সোমনাথ বৰাৰ অনুপ্ৰেৰণাৰে এয়া জয়ন্ত বৰাই ওৰপে ঢোল ভুৰবনাঞ্চল বিহু সমিতিৰ পৰা আমি উজা গাবলৈ ওলাইছোঁ কি জয় জয় নমো নাৰী নিৰঞ্জন অনন্তত ভোগ কৰিলা শয়ন শ্ৰদ্ধা নৰীয়া প্ৰভু দিয়া কৰি থাকন্ত চাৰি বেদন নি বজ্ৰতন্ত্ৰ সৰস্বতী নিৰ্মল গগন ৰত্ন বিভূতা কুণ্ডল কৰ্ণ গজপতি মুকুতা দিয়া সৰস্বতী মাক বিদ্যাৰ ভাৰ সৰস্বতী লোক পেলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰো মাতি দিবা খুদ নন্দে নন্দে পৰমানন্দে গোবিন্দ
এতিয়া আপোনালোকে জানেই আমি য'তেই যাওঁ বিয়া পাতিলে আমি সেৱা কৰিবলৈ কি ক'ব লাগে তামোল পাণ এখিলা দি পেলাই আমি সেৱা কৰিব লাগে যে বিয়া যাব লাগিব কি সেৱা কৰিব লাগে তামোল পাণ অ শুনি সৰ্বজন আমাৰে বচন বচন হে মাননীৰে জন্ম কথা শুনা সৰ্বজন শুনা সৰ্বজন মান মানে কি তামোল পাণ মানটো লাগিব আজি আপুনি আপোনাৰ বিয়াখন পাতোতে আপুনি চিধা গৈ পেলাই ধুনীয়াকৈ কৈছেগৈ যে তামোল পাণ দি পেলাইহে কৈছে মোৰ বিয়া আচল বস্তু মানে কি অঁ সেয়া টকা পইচা কৰে না আমাৰ তামোল পাণটো দিলে অৰে মোৰ বিয়া যাব দেই চেছ আকৌ যেতিয়া আমি ভকত চাপি থাকিম নামঘৰত অৰে মোৰ ঘৰত কাইলৈ সকাম এখন আছে আপোনালোকক মই মাতিছোঁ আপোনালোকে তামোল পাণ এখন দিছোঁ আপোনালোকে মোৰ ঘৰত সকাম যাব দেই আমাৰ মেইন থিং কি তামোল পাণ অ শুনি সৰ্বজন আমাৰে বচন বচন মাননীৰে জন্ম কথা শুনা ইমান নহ'লেহে যে পৃথিৱী নচলে সেই কাৰণে প্ৰথমতে স্বৰ্গতো আছিল নন্ত অমিত বিষৰ গুটি গুটি স্বৰ্গতো আছিল নন্ত অমিত বিষৰ গুটি অমিত বিষৰ গুটি মহামুনি নাৰদে আনি দিলে খুজিয়ানি গুটি বহুৰ ব্ৰহ্মা হাতত দিলে গুটি ব্ৰহ্মা পাহে যেনি গুটি পিটি পঠালে শুনি সৰ্বজন আমাৰে বচন মাননীয়ে জন্ম কথা থলো চমু এতিয়া হ'ল মই মাননীৰ জন্ম কথা আপোনালোকক ক'লোঁ তামোল পাণৰ জন্ম কথা ক'লোঁ এতিয়া মাননীৰ চপকেইটা আমি বজাই দিছোঁ মানে মাননীৰ পালচ বুলি কয় ধিন নাও কুৰুকুটা কুৰুকুটা হিটাও কুৰুকুটা কুৰুকুটা এক থোক তামোল 14 কুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ঢোলতে বাম ঢোলতে বজাম আকৌ বজাইছো এক থোক তামোল 14 কুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান হিনিকি ধিনাও হিনিকি ধিনাও মাননী নমাও হিনিকি ধিনাও মাননী নমাও হিনিকি ধিনাও মাননী নমাও হিনিকি ধিনাও রাইজ
আৰু এটা কথা হ'ল এই আজিকালি মানে কি হৈছে ঢেঁকী বোলা বস্তুটো নাইকিয়া হৈ গ'ল নহয় আমাৰ গাঁৱত ঢেঁকী সেইদিনা মই মানুহ এঘৰলৈ গৈছিলোঁ ঢেঁকী এগৰাকী মহিলাই ঢেঁকী দিছে কেনেকৈ জানে নাই বহুত দিনৰ মূৰত ঢেঁকী দিছে যে কি বুলি ঢেঁকী দিছে সান্দহ শুনিছে বিহুত সান্দহ হ'ব লাগে এতিয়া সান্দহ নাই ঢেঁকীটো কেনেকৈ দিছে ধুম হপ ঢেঁকীটো কেনেকৈ দিছে ঢেঁকী দেখা পাৰিবি নে কোনোবাই এয়া ঢেঁকী কেনেকৈ দিছে চাওকচোন ঢেঁকীটো কেনেকৈ দিয়ে আমাৰ বৰ্তমান ঢেঁকী নাইকিয়া হৈ গৈছে লাহে লাহে ঢেঁকীটো দিবলৈ আৰম্ভ কৰিছে সান্দহ খুলিবলৈ বহাগ বিহু আহিছে ঢেঁকী লাগে গতিকে ঢেঁকী কেনেকৈ দিছে চাওকচোন এয়া এইটো হ'ল আমাৰ একেবাৰে অজলা বয়সস্থ বুঢ়ী মানুহজনীয়ে দি আছে আৰু তাৰপিছত বোৱাৰীয়েকে আহি পেলাই কৈ গ'ল এতিয়ালৈ সান্দহখিনি হোৱাই নাই নে মই ঢেঁকী দিম দে তেতিয়া এই বোৱাৰীজনীয়ে কেনেকৈ ঢেঁকী দিছে চাওক এইটো হ'ল বোৱাৰী মানুহ যেতিয়া বোৱাৰীজনী মানে আৰু এগৰাকী সিহঁতৰ ডাঙৰ বৌ এজনী আছিল সেই বৌজনী আৰু সোনকালে হ'ব লাগিব কাইলৈ বিহু পালেহি পটককৈ হ'ব লাগিব দে কেনেকৈ ঢেঁকী দে মই কওঁ দে বেছি চমু কৰি আহিছোঁ আৰু এটা মই কৈ দিওঁ আমাৰ এতিয়া আমি শিৱসাগৰ বহুত বস্তু বজালোঁ শিৱসাগৰ আপাৰ আচামত যিবিলাক ঢোল বজাইছোঁ মই ইয়াতে বজালোঁ এতিয়া আমি নগাঁৱত আহি গৈছোঁ নগাঁও মৰিগাঁও সকলোৱে আমি কেনেকৈ বজাওঁ এই মৰিগাঁও নগাঁও আমি বজালে আমি ঢোল কেনেকৈ বজাওঁ তাৰ বিষয়ে মই আপোনালোকে বজাব বিচাৰিছিলোঁ এতিয়া আপোনালোকে সকলোৱে জানে মাঘৰ বিহুত কেনেকৈ ম'হ যুঁজ জ্বলে ম'হ যুঁজ কেনেকৈ মানে যুঁজে সেই ম'হ যুঁজত আমি কেনেকৈ চেও মাৰোঁ আৰু সেই ম'হ যুঁজক আমি নচাবলৈ আমি পেপাৰ কেনেকৈ বজাই আমাৰ পুৰণা পেপাৰ বাদক ঘূৰ্বনা আঞ্চলিক সমিতি এয়া পেপাৰ বাদক দিলীপ কোঁৱৰ ম'হ যুঁজৰ আগত কেনেকৈ মৰিগাঁও জিলা আমাৰ জিলা চলি থাকে ঘটিটো পইলেন নাটত সমনীয়া ঘটিটো পইলেন নাটত মোৰ লগৰ ল'ৰা এটাই ছোৱালীজনী পলালে গ'ল মোকে পেলালেহে ফাণ্ডত ম'হ যুঁজৰ লগত
আমি এইখিনিতে সামৰিছোঁ আৰু এটা কথা কওঁ আমি যেতিয়া আমি ঢোল বজাই মৰিগাঁও নগঞাসকলে যেতিয়া ৰজা মহাৰজা মন্ত্ৰীসকল আহে আমি কেনেকৈ ঢোল বজাওঁ ৰজা মহাৰজা ঢোল বজোৱাবিলাক আমি এতিয়া দেখাই দিছোঁ ৰজা মহাৰজা কোনোবা মন্ত্ৰী আহিছে কেনেকৈ ঢোল বজাওঁ এয়া চাওক মহাৰাজা উৎসৱ চাপি যাবহি তেতিয়া মহাৰাজা উৎসৱ পালেহি তেতিয়া আমি বজাওঁ কি সেইটো হ'ল আমাৰ মহাৰাজা এতিয়া আকৌ লাষ্টত আজিকালি আকৌ আমাৰ বিয়াবিলাক পাতিলে আমাৰ মহিলাসকলে বঢ়িয়াকৈ পদনাম গায় আগতে আমি গৰু গাড়ী লৈ পেলাই ছোৱালী আনিব যাওঁ আপোনালোকে জানে নাজানে মই নাজানো দেই আমি বঙাবাৰীৰ পৰা যেতিয়া ছোৱালী কলিতা মানুহ যে গৈ পৰা যেতিয়া ছোৱালী আনিব যাওঁ নহয় বঙাবাৰীলৈ গৰু গাড়ী লৈ যাওঁ গৰু গাড়ীত আমি কেনেকৈ বজাওঁ লাই হামে জালে ফুকান বাহলে কেচি বজাই বগৈ থাকোঁ আৰু আমাৰ মহিলাসকলে বঢ়িয়া পদনাম গায় তাৰপিছত লাষ্টত কি গায় ফুল চন্দন তুলসী এইখিনি হ'ল আমাৰ ঢুলীয়াৰ পৰ্ব আমি ঢোলবিলাক বজাওঁতে আমি আগতে ঠিক তেনেকৈ আমি ঢোলৰ লগত না আমাৰ মহিলাসকলে যিখন আইসকলে নাম গাইছে আমি এইবিলাকে পৰিৱেশন কৰোঁ এতিয়া সেইবিলাক নাইকিয়া হৈ গৈছে আমি ইয়াক জীয়াই ৰাখিব লাগিব আমি অহা বছৰত আমি এইখিনি প্ৰয়োগ কৰিম আৰু আমি আজি ঢোল বজোৱা যিমানখিনি আমাৰ দুখ ক্ৰুটি হৈছে আপোনালোকে সুধি আমাক মাৰ্জনা কৰিব আমি লাষ্ট এটাই আমি যেতিয়া আমি বৰ বিহুটি নচাইছিলোঁ বৰ বিহুটি যেতিয়া নচাইছিলোঁ পৰিমিনি কোঁৱক আমি লাষ্টত বিহুটো কেনেকৈ গাইছিলোঁ সেই ভাগি আমি শেষ কৰি দিম ও চোলা দিম চাদৰ দিম ও বৰপনে কাগজতে বান্ধি দিম আমাৰ লগত তাৰমানে ও বৰপনে আমাক ভালৈ পাবানে দুবেলা দুমুঠি খাই হেৰা ৰহে ৰাতি বিহু চোলা দিম চাদৰ দিম ও বৰপনে কাগজতে বান্ধি দিম আমাৰ লগত তাৰমানে ও বৰপনে আমাক ভালৈ পাবানে দুবেলা দুমুঠি খাই হেৰা ৰহে ৰাতি বিহু চাবলৈ ৰাতি পাবলৈ নাই এই বিহু দিয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ বিহুৱাসকলক আমি 47 সংখ্যক ভুৰবন্ধা আঞ্চলিক বিহু সমিতিৰ তৰফৰ পৰা